তন্ত্ৰ মন্ত্ৰৰ বিশ্বাসেই কাল হ'ল এটা পৰিয়ালৰ যদি আপুনি তন্ত্ৰ মন্ত্ৰক বিশ্বাস কৰে তেন্তে সাৱধান বাটৰুৱা কবিৰাজে লুটি নিলে বৰমাৰ কদমতলাৰ এটা পৰিয়ালক হয় আপুনি ঠিকই শুনিছে বৰমাৰ কদমতলাৰ ভূপেন ঠাকুৰীয়া নামৰ লোকজন দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছে জটিল ৰোগত প্ৰথমে দোকানত আহি পেলাই মালিকক দেখা পাই ক'লে দাদা আপোনাক বেমাৰ হৈছে নেকি মালিকে ক'লে মোৰ বেমাৰ হৈছে আপোনাক বহুত পইচা গৈছে আপোনাক আমি জাৰা পোৱা ক'লে ভাল পাব এনেকৈ কৈ মালিকে মাতি নি পেলাই ঘৰত জাৰা পোৱা কৰিল মই বৰ্তমান আছিলোঁ বৰমাত গৈছিলোঁ তাৰপৰা আহি পেলাই চব পূজা পাতল শেষে মই আহি পোৱাত কৈছে বাইদেউ আমাৰ পূজা শেষ আপোনালোক খুৰাক গধূলি ফোন কৰি কম আমি গধূলি ফোন কৰি 7টা পিছত ফোন কৰিছে আপোনালোক খুৰাক হেৰি কৰা আছে বাদ মাৰি দিছে চিদ্ৰা লাগছে আমি আহি পেলাই কালি ৰাতিপুৱা পানী হাত গাঁতত তুলি থ'ব আমি যাই পেলাই যাম আজি ৰাতিপুৱা 11টাত আছি আহি পেলাই পানী চানী যোগাৰ কৰি দিয়া গ'ল ফুল চুল দিয়াৰ পিছত ছোৱালীটোৰ কাষত বহি লৈছে তাকে আপোনালোক 7 দাঁতো লাগিব বুলি 3 দাঁতো লাগিব বুলি কৈছে 3 দাঁতো কৈছে আপোনাৰ সোণা আছে না নাই মই সোণা দিব নোৱাৰোঁ বোলে আছে না নাই কি আছে নহয় বোলো কাণৰ যোৰা আছে আৰু গলৰ চেন একডাল সেইখিনি কৈ পেলাই পানী চানী যাই দিয়ে গুচি গ'ল তাৰ ছোৱালীটো গা ধুব যায় যে কাণত যোৰা নাই মোৰ আহি পেলাই চাওঁ যে গধূলি চেইনডালো আৰু কাণত যোৰা কেনেকৈ কি চিকিৎসাৰ নামত বহু ধন ব্যয় কৰা ভূপেন ঠাকুৰীয়াই এদিন আগত গাঁৱতেই লগ পাইছিল বাইকত অহা অচিনাকি 2 কবিৰাজক এই কবিৰাজে ভূপেন ঠাকুৰীয়াক জৰা ফুকা কৰি ৰোগ নিৰাময়ৰ বাবে দিছিল বিশ্বাস সেই বিশ্বাসেই যেন কাল হ'ল পৰিয়ালটোৰ বৃহস্পতিবাৰে পুৱা ঘৰলৈ আহি 2 কবিৰাজে তন্ত্ৰ মন্ত্ৰৰে সোণৰ গহনা লুটি নিয়া বুলি অভিযোগ তোলে পৰিয়ালটোৱে এই ঘটনাৰ পিছতেই কবিৰাজে ব্যৱহাৰ কৰা মোবাইল ফোন অফ কৰি পলায়ন কৰে ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে কাষ চাপে আৰক্ষীৰ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় দলবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ভূপেন ঠাকুৰীয়াৰ পৰিয়ালে নিউজ ডেস্ক ৰিপৰ্ট DA365 1.5 লাখ মান হ'ব চেনি আৰু কাণত দিছোঁ আৰক্ষীৰ কাষ পিছনে গৈছোঁ দলবাৰী থানাৰ অফিচাৰ নাছিল বোলে আৰক্ষীৰ যাব আৰু যাব লাগিব কেনেকৈ চিনাকি হ'ল আপোনাৰ লগত অচিনাকি ৰাস্তা দি আহোঁতে কালি দোকানত সোমাওঁতে